চাকৰি দিছে, কিবা ব্ৰিজ বনাইছে, আছো লগত ভাল কামত আছো। জুবিনদাৰ ক্ষেত্ৰত ডেট পে ডেট কিন্তু সহ্য কৰা নহ'ব। চিধা কথা, ফাৰ্ষ্ট ট্ৰেক আদালতৰ কথা কৈছিলো, কিন্তু তেখেতে ক'লে যে ফাৰ্ষ্ট ট্ৰেক আদালত দিলে কিজানি জামিন পাব। এই কেনেকুৱা কথা বোলে মই তেখেতৰ পৰিবাৰক সুধিম, তাৰপিছত মোক দুখ দিলে নহ'ব। গতিকে কি চিন্তাধাৰা কৰি আছে চৰকাৰে নাজানো, কিন্তু আমাৰ চিধা কথা, অসমৰ জনগণৰ চিধা কথা, অসমীয়া যুৱ মঞ্চৰ চিধা কথা, এই পাঁচটাক যদি অতি শীঘ্ৰে ফাঁচি নিদিয়ে তেতিয়া আমাৰ হাতত চমজাই দিয়ক। আৰু অন্যথা আমি বাৰে বাৰে কৈছো, আমাক কিবা এটা কেছত দি দিয়ক না, দি পেলাই তেওঁলোক য'ত আছে আমাক দি দিয়ক, আমি কামটো কৰি আহিম ন। আমিতো কোৱা নাই নকৰোঁ বুলি, তাৰপিছত আমাকো জেল দি দিয়ক, কোনো কথা নাই। কিন্তু জুবিনদাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। আজিও চাওক, সেই কালপিতকেইটা যিকেইটা কালপিত ইহঁতখনত আছিলে, তেওঁলোকক মাতি আহিলে, আহি পেলাই কি সুধিলে, কি পুছিলে, চাহ তামোল খাই পেলাই গুচি গ'ল। আজিতো তেওঁলোকে তাত এচি ৰুমত একদম ধুনীয়াকৈ আছে, বহিছে, খাইছে, বহিছে। গতিকে অকল 5জনৰ ক্ষেত্ৰত কিয় সেইকেইজন কি লগত নাছিলে? তেওঁলোকে কি গাহৰি মাংস খোৱা নাছিলে? আমি কি ভিডিঅ'ত দেখা নাই? আৰু শেষৰ ভিডিঅ'টো কি হ'ল? জুবিনদাৰ শেষ ভিডিঅ'টো কি হ'ল? তেওঁলোকে ভিডিঅ'টো পাইছিলে বুলি কৈছে। তো গতিকে সেই ভিডিঅ'টো এতিয়া ওলাব লাগে আৰু পুংখানুপুংখভাৱে গোটেই বস্তুটো আকৌ চাব লাগে। কাৰণ কেলৈ ডেট পে ডেট কিন্তু সহ্য কৰা নহ'ব। চিধা কথা, এইকেইটাক অতি শীঘ্ৰে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। আৰু আমাৰ তাত যিকেইটা এতিয়া বাচি আছে সেইকেইটাক আনি পেলাই সেইকেইটাকো জেলত দিয়ক, অন্যথা ফাঁচি দিয়া ব্যৱস্থা কৰক। অন্যথা কিন্তু অসমীয়া জনতা শান্তত নাথাকিম। চিধা কথা, আজি আমি চলো দিছপুৰ কাৰ্যসূচী হাতত লৈছোঁ, দিছপুৰ ঘূৰা কৰিবলৈ আহিছোঁ। ইয়াৰ পিছত কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়াব চৰকাৰ, ইয়াৰ বাবে জগৰীয়াব প্ৰশাসন। চৰকাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যি অন্যায় কৰিছে এয়া অসমৰ ৰাইজে দেখি আছে। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছিলে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। আৰু সেই কথাৰ মাধ্যমে অসমবাসী ৰাইজে এটা কথাই বিচাৰিছে যে জুবিন গাৰ্গক যিসকল লোকে হত্যা কৰিছে সেই হত্যাকাৰীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। কিন্তু তাকে নকৰি কেৱল আৰু কেৱল ৰাজনীতিৰ মুনাফা আদায় কৰাৰ কাৰণে জুবিন গাৰ্গৰ যিসকল হত্যাকাৰীসকল আছে তেখেতসকলক আচলতে অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেখেতসকলক জেলৰ ভিতৰত ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ পৰিলক্ষিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে কৈছিলে যে যদি বিজেপি চৰকাৰে বা আমি যদি ন্যায় দিব নোৱাৰো তেতিয়াহ'লে অসমৰ ৰাইজে আমাক ভোট প্ৰদান কৰিব নালাগে। গতিকে হিমন্ত বিশ্ব শৰ্মাক সেই কথাত অটল থাকিব লাগে আৰু নিৰ্বাচনৰ আগত জুবিন গাৰ্গক হত্যাকাৰীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। নৰেন্দ্ৰ মোদী দুবাৰকৈ ইয়াত আহি গ'ল, অমিত শ্বাহ দুবাৰকৈ ইয়াত আহি গ'ল। এবাৰ সমাধি ক্ষেত্ৰত নগ'ল, জুবিনদাৰ সমাধি ক্ষেত্ৰত চাবলৈ তেওঁলোকৰ সময় নহ'ল। আজি বাথৰুম লেট্ৰিনৰ ব্যৱস্থা নাই, মানুহ আজি হাহাকাৰ পৰিস্থিতি হৈছে। জুবিনদাৰ সমাধি ক্ষেত্ৰত আন্ধাৰত ভৰি পৰিছে। হিমন্ত বিশ্ব শৰ্মাই গোটেই বিজেপি এই প্ৰচেছটোৰে গম পায় তেওঁলোকে জুবিনদাক কিমান ভাল পায় বা জুবিনদাক কিমান ন্যায় প্ৰদান কৰিব বিচাৰে। আজিৰ তাৰিখত যদি জুবিনদাক আমি ন্যায় দিব নোৱাৰো অসমবাসী, তেনে কাক ন্যায় দিম? অসম চৰকাৰে ডিচিশ্যন লৈছোঁ আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো আমি বিচাৰ প্ৰক্ৰিয়াটো আমি চলাম। মুখ্যমন্ত্ৰী কোৱা কথা, ফাৰ্ষ্ট ট্ৰেক কোৰ্ট মানে কি? এখন ডেজিগনেটেড কোৰ্ট, যে জুবিন গাৰ্গৰ হত্যাৰ গোটেই বিষয়টো ধাৰাবাহিকভাৱে নিৰবিচ্ছিন্নভাৱে বিচাৰ প্ৰক্ৰিয়াটো চলাবৰ বাবে এখন কোৰ্টক ডেজিগনেট কৰা যায়। সেইটোৱে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট। গতিকে ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন বনাম বুলি ডিচেম্বৰ মাহত সিদ্ধান্ত লৈছোঁ বুলি কোৱাৰ পিছত আজি ফেব্ৰুৱাৰী মাহৰ অন্তিম সময়লৈকে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰিলে যদি দোষীবিলাকে জামিন পায় তেতিয়া মোক নক'ব, মই পৰিয়ালক সুধিয়ে সিদ্ধান্ত ল'ম। মুখ্যমন্ত্ৰীয়ে কোৱা মই শুনিছোঁ। দ্বিতীয় কথা কৈছে যে তেওঁলোকক জামিন দিয়া নাই, সেইটো বহুত ডাঙৰ কথা, আৰু সেই জাজজনক আঁতৰাবৰ বাবে ষড়যন্ত্ৰ চলাই আছে। এই দুটা কথা মুখ্যমন্ত্ৰীয়ে প্ৰধানত কৈছে। এতিয়া কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জাজজনক সলাবলৈ কোনে দাবী কৰিছে বাৰু? আপুনি এটা উদাহৰণ দিয়কচোন। আমিতো শুনা নাই, কোনেওতো জাজজনক সলনি কৰিব লাগে বুলি কোৱা নাই। সকলোৱে কৈছে যে এইটো ফাৰ্ষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰিব লাগে। তাৰমানে আপুনি ভাল পোৱা বা আপোনাৰ বিশ্বাসভাজন সেইজন জাজকে ডেজিগনেট কৰি তেওঁৰ দ্বাৰাই ন্যায়িক প্ৰক্ৰিয়াটো ফাৰ্ষ্ট ট্ৰেক কোৰ্টত কৰাবৰ কাৰণে আপুনি দায়িত্ব দিয়ক। তেওঁ কোনেও আঁতৰাবলৈ কোৱা নাই। ইমান বিভ্ৰান্তিকৰ অসত্য কথা ৰাইজক নক'ব, মুখ্যমন্ত্ৰী কোৱাটো উচিত নহয়। দ্বিতীয় কথাটো হ'ল যে গ্ৰেপ্তাৰ আৰু জামিন নোহোৱা মানে শাস্তি নুবুজায়। গ্ৰেপ্তাৰ আৰু জামিন নিদিয়াটো শাস্তি নহয়। শাস্তি বুলি তেতিয়া ক'ম যেতিয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব, চূড়ান্ত ৰায়দান কৰিব, প্ৰকৃত দোষীজনক ফাঁচী, মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড, অন্যান্য ষড়যন্ত্ৰকাৰীসকলক 10 বছৰ, 8 বছৰ, 7 বছৰ কাৰাদণ্ডৰ নিৰ্দেশ যেতিয়া চূড়ান্তভাৱে আদালতে দিব, সেইটোহে ন্যায় বুলি কয়। আৰু সেই ন্যায়টো জাজমেণ্টটো পাবৰ বাবে, সেই চূড়ান্ত ৰায়দান পাবৰ বাবে গোটেই ন্যায়িক প্ৰক্ৰিয়াটো ফাষ্ট কৰিব লাগিব, ক্ষিপ্ৰতাৰে কৰিব লাগিব। যদি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট হয়, আপুনি যিজন জাজৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, যিজনে জামিন দিয়া নাই বুলি কৈছে যিজন জাজে,
তেখেতকে দায়িত্ব দিয়ক, তেখেতকে ফাষ্ট ট্ৰেক কোৰ্টত দায়িত্ব দি বিচাৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগুৱাই নিয়ক, যাতে অতি কম দিনৰ ভিতৰত অহা 1.5 মাহমানৰ ভিতৰত 2 মাহমানৰ ভিতৰত গোটেই বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় আৰু দোষীৰ শাস্তিৰ ৰায়দান চূড়ান্ত পৰ্যায়ত ন্যায়ালয়ে ঘোষণা কৰিব পাৰে। আমি কৈছোঁ যে নিৰ্বাচনৰ আগতেই চূড়ান্ত ৰায়দান হৈ যাওক, নিৰ্বাচনৰ আগতে দোষীয়ে শাস্তি পোৱাৰ সিদ্ধান্তটো অসমৰ ৰাইজে জনাৰ সুবিধা কৰি দিয়ক, এইটোৱে আমাৰ আহ্বান। কিন্তু মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্তিকৰভাৱে যিকেইটা কথা কৈ আছে, জাজজনক আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছে, কোনেও ষড়যন্ত্ৰ কৰা নাই। জাজজনক আঁতৰাব লাগে বুলি কোনেও এবাৰো কোৱা নাই, সকলোৱে ফাষ্ট ট্ৰেক কোৰ্ট বুলিহে কৈছে। জাজজনক আঁতৰাবলৈ ষড়যন্ত্ৰ কৰা বুলি কোৱা কথাষাৰ মুখ্যমন্ত্ৰীৰ স্বসৃষ্ট, নিজেই সৃষ্টি কৰি লোৱা কথা, কোনেও কোৱা নাই, 1 নম্বৰ। 2 নম্বৰ, জামিন পালে মোৰ দুখ নাই, তাৰমানে মুখ্যমন্ত্ৰীয়ে জানে ফাষ্ট ট্ৰেক কোৰ্ট হ'লে বিচাৰ প্ৰক্ৰিয়া সোনকালে সমাপ্ত হ'লে হয়তো দোষীকেইজনে জামিন পাই যাব পাৰে। তাৰ কাৰণ এইটোৱেই যে তদন্তৰ প্ৰক্ৰিয়াত ত্ৰুটি আছিল আৰু দুৰ্বল চাৰ্জশ্বিট, এই দুটা কথাত জামিন পাব পাৰে, নহ'লে জামিন নাপায়। মুখ্যমন্ত্ৰীয়ে পানী নহৰকা তদন্ত হোৱা বুলি কৈছিল, গতিকে এইটোতো কোনো কাৰণতে জামিন পাব নোৱাৰে। আৰু জামিন যেতিয়া ন্যায়িকভাৱে বিধিগতভাৱে পাব নোৱাৰে, যিজন জাজ বহিলেও জামিন দিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে এজন জাজৰ প্ৰতি অফুৰন্ত আস্থা স্থাপন কৰিছে, অন্যান্য জাজসকলৰ প্ৰতি সন্দেহ ব্যক্ত কৰিছে। ইয়াৰ দ্বাৰা ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি মানুহৰ সন্দেহ হ'ব আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্যটো যে একাংশ জাজক সন্দেহৰ আৱৰ্তলৈ ঠেলি দি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায়ালয়ৰ বিশেষাধিকাৰ ভংগ কৰিছে, ন্যায়ালয়ক অৱমাননা কৰা বুলি আমি আশংকা কৰোঁ। আচলতে সন্মানীয় উচ্চ ন্যায়ালয়ে এই মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ওপৰত কণ্টেম্প্ট অফ কোৰ্টৰ মোকদ্দমা ৰুজু কৰিব লাগে আচলতে। গতিকে এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় কৈ আছে আমি নাজানো। আমি আজিও দাবী জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, তদন্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে তদন্তৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰস্তুত কৰি দিয়া চাৰ্জশ্বিট আৰু তদন্তৰ প্ৰক্ৰিয়া সামগ্ৰিক বিধি ব্যৱস্থাৰ আধাৰত বিচাৰ প্ৰক্ৰিয়াটো ধাৰাবাহিকভাৱে চলিব লাগে। অহা 1.5 মাহ 2 মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ হ'ব লাগে, দোষীয়ে শাস্তি পোৱাৰ ৰায়দান পাব লাগে, সেইটোৱে মূল কথা, ইয়াত অন্য কথা নাই। জুবিন ক্ষেত্ৰক লৈও বহু কথা ওলাই আছে যে জুবিন ক্ষেত্ৰখন চৰকাৰে যেনেধৰণে বনাব, মানে বিষয়টো আগবঢ়াব বিচৰা নাই ক্ষেত্ৰখনৰ। নহয়, চাওক, নিশ্চিতভাৱে মানে জুবিন গাৰ্গ বুলি নামটো শুনিলে, জুবিন গাৰ্গৰ নামটো শুনিলে মুখ্যমন্ত্ৰী আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ জ্বৰ উঠি যায়। কিয় উঠি যায় নাজানো, মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ নাম শুনিলে অস্থিৰ হৈ পৰে, কিয় হৈ পৰে সেইটোও নাজানো। এতিয়া কথাটো মুখ্যমন্ত্ৰীৰ যিটো আচৰণ, মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ মৃত্যুৰ দিনাখনৰ পৰা আজিলৈকে তেখেতে যিমানবিলাক বক্তব্য ৰাখিছে, যদি কোনোবা যিকোনো ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ সকলো বক্তব্য কালিলৈকে যিবোৰ কথা ক'লে, এই সকলো বক্তব্য এবাৰ যদি একেলগে কোনোবাই শুনে, যিকোনো এজন মানুহৰ মানে হিতাহিত জ্ঞান হেৰাই যাব যে এজন মানুহে ইমান পাভলুটি কেনেকৈ মাৰিব পাৰে। তেওঁ ক'লে ন্যায় আমিয়েই দিম, আৰু কোনে দিব? যদি মই ন্যায় দিব নোৱাৰোঁ আমাক কিয় ভোট দিব? আমাক ভোট দিব নালাগে। ভোটৰ কথা কোনে কৈছিল বাৰু? মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল। ৰাজনীতি কোনে টানি আনিছে? মুখ্যমন্ত্ৰীয়ে টানি আনিছে। কোনেওতো কোৱা নাই ভোটৰ লগত ৰাজনীতিৰ লগততো জুবিনৰ হত্যাৰ কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সম্পৰ্ক টানি আনিছে জুবিনৰ মৃত্যুৰ লগত, ৰাজনীতিৰ লগত। মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই ফাষ্ট ট্ৰেকত গঠন কৰিম, কিয় কৰা নাই? জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 5 মাহ 2টা দিন অতিক্ৰম কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়া, জুবিনদাৰ মৃত্যু 19 ছেপ্টেম্বৰ 2025 আৰু আজি 21 ফেব্ৰুৱাৰী 2026। 19 ছেপ্টেম্বৰৰ পৰা আজি 21 ফেব্ৰুৱাৰীলৈকে 5 মাহ 2টা দিন সম্পূৰ্ণ হৈছে বা অতিক্ৰম কৰিছে। 12 ডিচেম্বৰ যিদিনাখন SITৰ অভিযোগনামা দাখিল কৰা হৈছিল, সেইদিনাখনেই মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক আদালতৰ গঠন কৰা হ'ব আৰু এই আদালতৰ যোগেদি গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব, জুবিনদাৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব। কিন্তু অতি আশ্চৰ্যজনকভাৱে 12 ডিচেম্বৰত তেখেতে কোৱা যিটো কথা আদালত ঘোষণাৰ দিনটোৰ পৰা আজি 71টা দিন সম্পূৰ্ণ হৈছে, 2 মাহ 9টা দিন। 2 মাহ 9টা দিন সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু আজিলৈকে ফাষ্ট ট্ৰেক কোৰ্ট আজিলৈকে গঠন কৰা আমি দেখিবলৈ পোৱা নাই। বিচাৰ প্ৰক্ৰিয়া আজিলৈকে ত্বৰান্বিত কৰিবৰ কাৰণে যিটো দায়িত্ব আছিল, যিটো জাতীয় দায়িত্ব, জুবিনদাৰ এই মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, বিধানসভাৰ মজিয়াত কোৱা হত্যা, এই হত্যাৰ যিসকল দোষী ব্যক্তি আছে সেই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া উপেক্ষা, এয়া অৱহেলা,
নে ইয়াৰ কিবা কাৰণত ভয় যে যেতিয়াই তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, খৰতকীয়াকৈ বিচাৰ প্ৰক্ৰিয়া হ'ব, এই গোটেই প্ৰক্ৰিয়াটোত দুটা কথা আছে, দোষীয়ে তাৎক্ষণিকভাৱে শাস্তি পোৱাৰ সম্ভাৱনা আছে, নতুবা যেনেকৈ তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰা যিটো এপিল এইটো তেওঁলোকে খাৰিজ কৰিছিল, তেওঁলোকে নাইকিয়া কৰিছিল। আৰু এতিয়া এই ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জামিনৰ যিটো প্ৰভিজন, সেই প্ৰভিজনটো খোল খাব বা মুকলি হৈ যাব, যাৰ ফলত জনগণৰ খং ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে আচলতে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰা নাই। আৰু দ্বিতীয় কথা, ন্যায় যিহেতু তেওঁলোকে দিয়াৰ তেওঁলোকৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাই, তেওঁলোকৰ কাৰণে এই জুবিনৰ মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যা, এই হত্যাত তেওঁলোকে যিহেতু ন্যায় দিব খোজা নাই, সেইকাৰণে এই প্ৰক্ৰিয়াটো ইচ্ছা কৰিয়েই তেওঁলোকে বিলম্ব কৰিব খুজিছে, ইচ্ছা কৰিয়ে এইটো তেওঁলোকে পিছুৱাই ৰাখিছে। কাৰণ নহ'লে এই বিষয়টোক লৈ এটাও কোনো ধৰণৰ মুখত তেওঁলোকৰ মন্তব্য নাই, এই বিষয়টোক লৈ তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দেখিবলৈ পাইছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, বিজেপি দল, মুখ্যমন্ত্ৰী, বিজেপি চৰকাৰ কোনেও এই বিষয়টো যাতে মানে ন্যায় পোৱাৰ দিশত অগ্ৰসৰ নহয়, এই গোটেই কথাটোত তেওঁলোকে মৌন হৈ আছে বা ক'ৰবাত তেওঁলোকে এই বিষয়টোক উপেক্ষা কৰিবৰ কাৰণে, অৱহেলা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। হত্যাৰ সেই সময়টোত 13গৰাকী মানুহ উপস্থিত আছিল, আপোনালোকে সকলোৱে জানে। 5গৰাকীক কৰায়ত্ব কৰা হৈছে, 3গৰাকী এতিয়াও জেলত আছে, বাকীসকল হয়তো সম্ভৱতঃ নাই। কিন্তু এই যে 13গৰাকীৰ 5গৰাকীক হয়তো কৰায়ত্ব কৰিলে, জেললৈ নিলে, কিন্তু 8গৰাকীক আজিলৈকে যিসকল মুখ্যমন্ত্ৰীৰ ভাষাত ব্ৰাইট মানুহ, তথাকথিত ব্ৰাইট যিসকল মানুহ আছে, ব্ৰাইট মানুহে অপৰাধ কৰিব নোৱাৰিব বুলি এনেকুৱা কথা নাই, মুখ্যমন্ত্ৰীয়ে হয়তো নাজানে। ব্ৰাইটেই হওক বা ধনীয়েই হওক, যিকোনো মানুহৰ অপৰাধ আৰু অপৰাধ প্ৰৱণতা থাকিব পাৰে, আৰু অপৰাধ কৰিলে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগিব। গতিকে 8গৰাকী তথাকথিত ব্ৰাইট মানুহ যিসকল অপৰাধৰ লগত জড়িত, হত্যাৰ সময়ত সন্মুখত যিসকল উপস্থিত আছিল, সেই 8গৰাকী ব্যক্তিক কৰায়ত্ব কৰি আনিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা, এইটো জাতীয় অক্ষমনীয় অপৰাধ। আৰু এই কথাই ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ কিবা ব্যৱসায়িক ৰিলেশ্যন সম্পৰ্ক আছে নেকি, সেই কথাও মানুহৰ মাজলৈ সন্দেহ দিনে দিনে আনিছে। এই অভিমন্যু তালুকদাৰ, SMPT, এই ছেমি কণ্ডাক্টৰ, তেওঁলোকৰ মুখ্য কাৰ্যালয়, এই তেওঁলোকৰ তাৰ লগত এই গোটেই কথা বতৰাবোৰ কিবা গোপন লিংক এটা আছে নেকি, এই কথাও মানুহৰ মাজত দিনে দিনে এই প্ৰশ্নবোৰ মানুহৰ মাজলৈ গৈ আছে। গতিকে মানুহৰ মাজত হোৱা প্ৰশ্ন, আলোচনা, সেইবোৰকো মানুহৰ মাজলৈ, সৰ্বসাধাৰণ জনগণৰ মাজলৈ লৈ যাব খুজিছোঁ। গতিকে আমি ফাষ্ট ট্ৰেক কোৰ্ট তাৎক্ষণিকভাৱে আমি গঠন কৰাৰ দাবী উত্থাপন কৰিছোঁ, আৰু খুব সোনকালে অসম জাতীয় পৰিষদে ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ কাৰণে, জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে আমি আমাৰ সংগ্ৰামী বা আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে জুবিনদাক ন্যায় দিব নোৱাৰিলে মোক ভোট দিব নালাগে, এইটো অৰাজনৈতিক সংবাদমেল। মুখ্যমন্ত্ৰীয়ে কোৱা ৰাজনৈতিক বক্তব্য এটা মানুহক শুনুৱাই দিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিনদাক যদি নিৰ্বাচনৰ আগত যদি ন্যায় দিব নোৱাৰোঁ, তেতিয়াহ'লে মোক ভোট দিব নালাগে। এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা বক্তব্য পুনৰ অসমৰ জনগণৰ জ্ঞাতাৰ্থে মই জনাই দিব খুজিছোঁ। অহা 27 তাৰিখে এই জুবিনদাৰ এই হত্যাৰ ন্যায় বিচাৰি আমি এটা সত্যাগ্ৰহৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম। অহা 27 তাৰিখে ফাষ্ট ট্ৰেক কোৰ্টৰ দাবীত, ফাষ্ট ট্ৰেক কোৰ্ট তাৎক্ষণিকভাৱে গঠন কৰাৰ দাবীত, আৰু জুবিনদাৰ এই হত্যাৰ ন্যায় লাগে, এই দাবী, এই শ্লোগান লৈ অহা 27 তাৰিখে আমি এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। গতিকে আমি বিষয়বোৰ পুনৰ উত্থাপন কৰিব খুজিছোঁ, আৰু আমি আজি এই সংবাদমেলৰ যোগেদি আমি দাবী কৰিছোঁ যে তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰক। হয়তো নিৰ্বাচনৰ এসপ্তাহমানৰ আগত ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি তেওঁলোকে ভোট ল'বলৈ ধান্দা কৰিব পাৰে, কাৰণ তেতিয়া তেওঁলোকে এই সময়টো অতিক্ৰম কৰি গুচি যাব। এই যে জামিন আবেদন কৰাৰ বিষয় বা ফাষ্ট ট্ৰেক কোৰ্টৰ বিচাৰৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লগে লগে যিহেতু তেওঁলোকৰ জুলুঙাৰ মেকুৰী ওলাই পৰিব, তেওঁলোকে যিহেতু যিসকল দোষী ব্যক্তি আছে তেওঁলোকক শাস্তি দিবৰ তেওঁলোকৰ অলপমানো তিলমানো তেওঁলোকৰ ইচ্ছা নাই, সেই কথাটো যিহেতু ওলাই পৰিব, জুলুঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে ফাষ্ট ট্ৰেক কোৰ্ট বনোৱা নাই। ফাষ্ট ট্ৰেক কোৰ্টখন তেওঁলোকে গঠন নকৰি এই বিচাৰ প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰা আমি দেখিবলৈ পোৱা নাই। আচৰিত হ'ব, ৰাজ্য চৰকাৰে আয়োজন কৰা যিখন 9ম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা দিয়াৰ যিটো অনুষ্ঠান, জ্যোতি
চিত্ৰপট দিছিলে। তাত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে এখন কোনো ধৰণৰ তেওঁলোকে মানে শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে ফটো তাত ৰখা আমি দেখা নাই, প্ৰতিচ্ছবি। আচৰিত কথা, জীৱিত অৱস্থাত পদ্মশ্ৰী নিদিলে। আমি ভাৰত ৰত্নৰ কথা দাবী কৰাৰ পাছতো আজিলৈকে ভাৰত ৰত্ন দিয়াৰ কথা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ নকৰিলে। গতিকে এইবোৰ কথা বিজেপি, দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, বিজেপি দলৰ জুবিনদাৰ প্ৰতি অন্যায় আৰু অৱহেলা হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন তেখেতৰ সৎকাৰ হ'ল, অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, সেই দিনাৰ পৰা আজিলৈকে এবাৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় উলিয়াব পাৰিলে নেকি? এবাৰ তেওঁ তালৈ জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময় উলিয়াব পাৰিলেনে? আপোনালোকে কওক। আজিলৈকে ৰৈ ৰৈ বিনাই চাবলৈ তেওঁৰ সময় নহ'ল। অথচ কাশ্মীৰ ফাইল চাবৰ কাৰণে দলে বলে গৈ টেক্স ফ্ৰী কৰি দিছিল কাশ্মীৰ ফাইল। আজি কিন্তু ৰৈ ৰৈ বিনালে না টেক্স ফ্ৰী কৰিলে আৰু ৰৈ ৰৈ বিনালে চাবৰ কাৰণে তেওঁৰ অকণমানো সময় নহ'ল। আপোনালোকে সকলোৱে জানে যে এতিয়াও জুবিন ক্ষেত্ৰ তেওঁলোকে বনোৱাৰ যিটো কাম, নিৰ্মাণৰ কাম আৰম্ভ হৈছে নেকি? আপোনালোকে সকলোৱে জানে যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম কিন্তু আজিলৈকে আৰম্ভ হোৱা নাই। আনকি জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশ, কোনো ধৰণৰ শৃংখলাবদ্ধভাৱে তেওঁলোকে কৰিব লগা গোটেই ধৰণৰ কাম কাজ, কদৰ্যময় এটা পৰিৱেশ, ধূলি বালিৰে কোনোবা বাহিৰৰ পৰা অহা মানুহে এইবোৰ কথা তেওঁলোকে সংবাদ মাধ্যমৰ আগত ক'বলৈ বাধ্য হৈছে। আৰু অতি আচৰিত কথা, কিছুদিনৰ আগলৈকে আমি গম পোৱা মতে উপযুক্ত অতি শীঘ্ৰে জুবিনদাৰ যে ছিংগাপুৰত তেখেতে খুব কৈছিলে যে হত্যা কৰা হৈছে, তেখেতে যেতিয়া 19 অক্টোবৰ যেতিয়া তেখেতৰ মৃত্যু হৈছে, তেতিয়া নিজে কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে। যদি হত্যা কৰা হৈছিলে, কিয় আজিলৈকে জুবিনদাৰ হত্যাকাৰীবিলাকক ফাঁচি দিয়া হোৱা নাই? এটা গোটেই বেবেৰীমান কৰি পেলাইছে, মাত্ৰ জুবিনদাক লৈ ৰাজনীতি চলি আছে। আৰু তেখেতে সৌদিনা কৈছে যে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ যদি যায়, মুখ্যমন্ত্ৰী কৈছে ৰাজনীতি নকৰিব, কিন্তু তেখেত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কিন্তু ৰাজনীতি কৰি আছে। গতিকে অসমৰ জনসাধাৰণে কিন্তু তেখেতৰ সকলো কথা দৃষ্টি নিক্ষেপ কৰি আছে। কিন্তু অনাগত দিনত জুবিনদাৰ যদি ন্যায় নাপায়, তেখেতে নিজে কৈছে বিজেপিক ভোট নিদিব। গতিকে তেখেতে কিন্তু নিজেই নিজৰ কথাত বান খাইছে। গতিকে অতি শীঘ্ৰে জুবিনদাৰ ফাষ্ট-ট্ৰেক আদালত গঠন কৰি অতি শীঘ্ৰে জুবিনদাৰ ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি ন্যায় কাৰণে 5 মাহ অতিক্ৰম হৈ গ'ল, আজিলৈকে জুবিনদাক ন্যায় দিব পৰা নাই। আজি সেইকাৰণে আমি ডিছপোজেল কাৰ্যসূচী লৈছোঁ আৰু এই ডিছপোজেল কাৰ্যসূচীত আমাক বাধা প্ৰদান কৰিছে প্ৰশাসনে। যিহেতু আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ, জুবিনদাৰ 5 মাহ অতিক্ৰম হৈ গ'ল, কিন্তু জুবিনদাৰ পৰিয়ালে আজিলৈকেও ন্যায় পোৱা নাই। আমি দাবী কৰিছোঁ আজি স্মাৰকপত্ৰৰ যোগেদি বিশেষ আদালতৰ জৰিয়তে জুবিনদাক ন্যায় দিব লাগে। অতি শীঘ্ৰে জুবিনদাৰ যে ছিংগাপুৰত তেখেতে খুব কৈছিলে যে হত্যা কৰা হৈছে, তেখেতে যেতিয়া 19 অক্টোবৰ যেতিয়া তেখেতৰ মৃত্যু হৈছে, তেতিয়া নিজে কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে। যদি হত্যা কৰা হৈছিলে, কিয় আজিলৈকে জুবিনদাৰ হত্যাকাৰীবিলাকক ফাঁচি দিয়া হোৱা নাই? এটা গোটেই বেবেৰীমান কৰি পেলাইছে, মাত্ৰ জুবিনদাক লৈ ৰাজনীতি চলি আছে। আৰু তেখেতে সৌদিনা কৈছে যে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ যদি যায়, মুখ্যমন্ত্ৰী কৈছে ৰাজনীতি নকৰিব, কিন্তু তেখেত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কিন্তু ৰাজনীতি কৰি আছে। গতিকে অসমৰ জনসাধাৰণে কিন্তু তেখেতৰ সকলো কথা দৃষ্টি নিক্ষেপ কৰি আছে। কিন্তু অনাগত দিনত জুবিনদাৰ যদি ন্যায় নাপায়, তেখেতে নিজে কৈছে বিজেপিক ভোট নিদিব। গতিকে তেখেতে কিন্তু নিজেই নিজৰ কথাত বান খাইছে। গতিকে অতি শীঘ্ৰে জুবিনদাৰ ফাষ্ট-ট্ৰেক আদালত গঠন কৰি অতি শীঘ্ৰে জুবিনদাৰ ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি ন্যায় কাৰণে 5 মাহ অতিক্ৰম হৈ গ'ল, আজিলৈকে জুবিনদাক ন্যায় দিব পৰা নাই। আজি সেইকাৰণে আমি ডিছপোজেল কাৰ্যসূচী লৈছোঁ আৰু এই ডিছপোজেল কাৰ্যসূচীত আমাক বাধা প্ৰদান কৰিছে প্ৰশাসনে। যিহেতু আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ, জুবিনদাৰ 5 মাহ অতিক্ৰম হৈ গ'ল, কিন্তু জুবিনদাৰ পৰিয়ালে আজিলৈকেও ন্যায় পোৱা নাই। আমি দাবী কৰিছোঁ আজি স্মাৰকপত্ৰ আমি এতিয়া ন্যায়ৰ কাৰণে লাগি আছোঁ। হয়নে? আমি প্ৰথম নাজানোৱে কেনেকৈ আমাৰ জুবিন গাৰ্গ হেৰালো। আমি ন্যায়টো তাৰপিছতে বিচাৰি ল'ম ন। প্ৰথমটো হেৰুৱা আমাৰ ৰিজনটো দিয়ক। আৰু ছেকেণ্ড কথা, মই আকৌ কওঁ, মই অনুৰোধ কৰিছোঁ আমাৰ প্ৰশাসনক হাতযোৰ কৰি, জুবিন গাৰ্গৰ যে বন্ধু হয়, পৰিয়ালবৰ্গ হয়, সকলো হয়, যে আপোনালোকে কিন্তু জল্দি যদি ফাষ্ট-ট্ৰেকটো বা স্পেচিয়েল কোৰ্টটো যদি আমাৰ ষ্টাৰ্ট নকৰে জুবিন গাৰ্গৰ, মইতো নাভাবোঁ জুবিন গাৰ্গৰ মই জীয়াই থকালৈকেতো মই ন্যায় দেখা পাম। এইটো বছৰ বছৰ হৈ যাব। মই আমাৰ ইচ্ছা, আমাৰ বয়সৰ আমি বোধহয় আমি নাথাকিম এই পৃথিৱীত। চ' মই বুজি পোৱা নাই এইটো ইমান দিন কিয় লাগি আছে।
যে আজি আমি গোটেই অসমে চিঞৰিছে, আনকি আমাৰ উকিল সন্থাও কৈ আছে, আমাৰ সৰকাৰে দেখিছে যে আমাক স্পেচিয়েল কোৰ্টটো জল্দি দিয়ক বা আমাৰ যিটো ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্টটো জল্দি দিয়ক। কাৰণ নহ'লে 11,500 চাৰ্জশ্বিটৰ পেজ এখন 370টা উইটনেছ লৈ পেলাই এইটো সম্ভৱ হয় নেকি? এইটো যে এইটো ন্যায় জল্দি পাব বুলি মই বুজি পোৱা নাই কিয় বস্তুটো লেহিয়া কৰি পেলাইছে। ফাৰ্ষ্টে হ'ব লাগে আমি কাৰ কেছৰ কথা কৈ আছো, আৰু যিহেতু আমি সকলোৱে জানো আমাৰ CM ছাৰে কৈছে SIT ৰিপৰ্টত আছে যে জুবিন গাৰ্গ হেজ বিন মাৰ্ডাৰ্ড, জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছে, হত্যা হৈছে। মইতো এটাই কওঁ, চাওক আজি আমি চবে জানো SITক আজি এই গোটেই কেছটো তদন্তৰ কাৰণে দিয়া হৈছে। SIT তদন্ত কৰি 3 মাহৰ পিছত আমাৰ ৰিপৰ্ট দিলে, আমি ৰিপৰ্টত কি দেখা পালো, জুবিন গাৰ্গৰ হত্যা হৈছে। তাতে 4গৰাকী ডাইৰেক্ট হত্যা কৰা দিছে, বাকী 3গৰাকী তেওঁলোকৰ লগত থকা কনস্পিৰেচিৰ লগত টিম দিছে। তো জুবিন গাৰ্গৰ হত্যা হৈছে, SITক যদি আমাক দিয়ে দিলে 4টা হত্যা হৈছে, তাৰপিছত লগ পানিচমেণ্ট কিয় দিব নোৱাৰে? যদি মোৰ এটাই লজিক, যদি SITক আমি বিশ্বাস কৰিছে গভৰ্ণমেণ্ট, SITক বিশ্বাস কৰি SIT ৰিজাল্ট এটা দি দিলে, SIT ৰিজাল্ট মতে জুবিন গাৰ্গক এই 4জন ব্যক্তিয়ে হত্যা কৰিছে, বাকী 3জনে সহায় কৰিছে। তাৰপিছত আকৌ কোৰ্টৰ কিহৰ চিষ্টেম আছে? তাৰমানে SIT এইটোৰ ওপৰত বিশ্বাস নাই আমাৰ প্ৰশাসনৰ, বা আমাৰ কোৰ্টৰ লৰ বিশ্বাস নাই। যদি লৰ বিশ্বাসে নাই তেতিয়াহ'লে SIT কেছটো কিয় দিছে? সেই 3 মাহ আমাৰ কিয় সময় নষ্ট কৰিছে? যদি SIT আমাৰ কি হ'ব লাগিছিল? SITয়ে তদন্ত কৰি আছে, 3 মাহ আমি মনে মনে আছো, ধৈৰ্য ধৰি আছো। SITয়ে চাৰ্জশ্বিট দিলে, জুবিন গাৰ্গৰ হত্যা হৈছে, 4গৰাকীয়ে মাৰিলে, 3গৰাকীয়ে সহায় কৰিলে, ফিনিছ, কেছ ইজ ফিনিছ, নাও গিভ দেম পানিচমেণ্ট। এতিয়া তাৰমানে কোৰ্টত আপোনালোকে কি প্ৰুফ কৰিব খুজিছে যে SIT দিয়া ৰিপৰ্টটো ভুল? তাৰমানে SIT দিয়া যে ৰিপৰ্টটো ভুল, এইটো তাৰমানে গোটেইটো এটা আমি আকৌ কম যে সেইটোৱে ফেইলিয়াৰ, 100% ফেইলিয়াৰ। SITয়ে দিয়াৰ পিছত আকৌ কিহৰ কেছৰ কাৰণে আমি লাগি আছো, কিহৰ কাৰণে চিঞৰি আছো? এবাৰ যেতিয়া কৈ দিলে হত্যা হৈছে, জুবিনে 4গৰাকীয়ে হত্যা কৰিছে, সিহঁতক হত্যা ধাৰাও লগাই দিলে দেখোন, বাকী 3টাকো লগাই দিছে। তাৰপিছত আৰু মইতো ভাবো মোৰ মতে আৰু তাৰপিছত কেছ চেছৰ কথাই নাই। আৰু ছেকেণ্ড কথা মই এটা ক'লো, এইটো নহ'লে তাৰমানে SITৰ ওপৰত আমি সন্দেহ কৰি আছো, লয়ে সন্দেহ কৰিছে নাই আমাৰ যে SIT ৰিপৰ্ট ভুল, নহ'লে কিয় তেওঁলোকে লাগি আছে? ছেকেণ্ড কথা মই আকৌ কৈ আছো, মই আগতেও চিঞৰিছো, এতিয়াও কৈছো, জুবিন গাৰ্গক হত্যা কৰাৰ কাৰণে অসমৰ প্ৰত্যেকটো মানুহে কৈছে আমাৰ ঘৰৰ সন্তান তাক ঢুকাইছে, প্ৰত্যেকজন মানুহে কান্দি আছে, প্ৰত্যেকজন মানুহৰ ঘৰত এতিয়াও এটা দুখ আছে। এতিয়া মই সেই মানুহখিনিক ৰাইজক কৈছো যে সেই আপোনালোকে বা প্ৰশাসনক মই নকওঁ এইটো কথা মই ৰাইজক কৈছো যে আপোনালোকে কেনেকে এলাউ কৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ বাহিৰৰ পৰা অহা উকিলকেইজন অসমত টিপটপ ভাত খাই বহি আছে। সদায় তাৰমানে কথাবোৰ কি, আজি আমি 2-3জন বা গৰিমা শইকীয়া গায়কহে মাতিম, তাৰমানে আমি 3জন বা 4জনে মাতিব লাগিব। তাৰমানে এতিয়া তাৰমানে ক'ত গ'ল সেই হাজাৰ আৱেগিক, হাজাৰ এই ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গৰ বন্ধু, সেইবোৰ ক'ত গ'ল? মোৰ এইটো প্ৰশ্ন মই আকৌ সুধিছো, কেনেকে আমাৰ জুবিন গাৰ্গক হত্যা কৰা গীতক বচাবলৈ কেনেকে বাহিৰৰ উকিলে আহি ইয়াত বহি জুবিন গাৰ্গৰ হত্যাকাৰী বেল বিচাৰি আছে? ইমিডিয়েট তেওঁলোকক কওক গো বেক। আমাৰ সংগঠনৰ লিডাৰবোৰ ক'ত গ'ল? খুব যে চিঞৰি আছিল জুবিন গাৰ্গৰ কাৰণে এই কৰিম, হোমৱৰ্ক কৰিম, তমুক কৰিম। তেওঁলোকে প্ৰথম পাৱাৰ আছে, ওলাই পেলাই কিয় নকয় প্ৰত্যেকজন উকিল গো বেক? কাৰণ আমাৰ অসমৰ উকিলেতো আগতে কৈছে আমি কেতিয়াও জুবিন গাৰ্গৰ কেছ নলওঁ। তো মই এতিয়াও আকৌ কৈ আছো, অসম ৰাইজ, আমিতো সৰু সুৰাহে বন্ধুৱে, আমাৰ পলিটিকেল লিডাৰবোৰ ক'ত গ'ল? আপোনালোকে এই বাহিৰৰ পৰা অহা উকিল কেইজনক কেনেকে এতিয়াও আপোনালোকে এলাউ কৰিছে যে আমাৰ জুবিন গাৰ্গক হত্যা কৰা কেইজনক আমি মুক্তি কৰোঁ বুলি? চ' মই ভাবোঁ সেইটো আমাৰ কাৰণে ধিক্কাৰ, কিন্তু আমি লাজ পাব লাগে, আমি অসমীয়া হয়, আমি ন্যায় বিচাৰি আছো, কিন্তু আমি আকৌ ন্যায় বিচাৰা মানুহ আনি পেলাই আমি ঘৰত বহাই ধৰিছো, আমাৰ অসমত বহি ভাত খাই আছে আমাৰ থালত। চ' এইচব দুখ লগা কথা। কিন্তু এতিয়া ইমান বাহিৰত এনে চিঞৰে নহ'ব, কাম চাউথ এণ্ড অন দ্য মেইন পইণ্টখিনি মাতক। এতিয়া মই আৱেগিক, জুবিন গাৰ্গক আৱেগিক হৈ থাকি জুবিন গাৰ্গ ঘূৰি নাহে। আমাক এতিয়া আৱেগিক হ'ব নালাগে, আমি এতিয়া ষ্ট্ৰং হ'ব লাগিব, আমাক হত্যাকাৰীকেইটাক শাস্তি লাগে, চিম্পল এণ্ড ষ্ট্ৰেইট। চ' মই আকৌ প্ৰশাসনক ৰিকুৱেষ্ট কৰোঁ, একদম হাতযোৰ কৰিছোঁ, আপোনালোকে প্লিজ ফাষ্ট ট্ৰেক বা স্পেচিয়েল কোৰ্টটো ইমিডিয়েট আৰম্ভ কৰক, নহ'লে এই জুবিন গাৰ্গৰ হত্যাকাৰী কোনো ধৰণে আমি গম নাপাম কি হৈছে কি নাই, আমি আজিলৈকে গম নাপাম জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছে। চ' মই সেইটো আকৌ ৰিকুৱেষ্ট কৰোঁ, আৰু আকৌ অসমীয়া ৰাইজক কৈছোঁ, এনে ঘৰত বহি ফেচবুকত জাষ্টিছ ফৰ জুবিন লিখিলে একো জাষ্টিছ নাপায়, মই কৈ আছোঁ। কিন্তু ফাষ্ট ট্ৰেক লাগিব, স্পেচিয়েল কোৰ্ট লাগিব, আৰু জুবিন গাৰ্গক যিকেইজনে হত্যা কৰিছে, হত্যা কৰাকাৰীক বচাবলৈ যিকেইখন উকিল আহিছে ইমিডিয়েট খেলক অসমৰ পৰা। মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে জুবিন দাস হত্যা গোচৰটো লেহেমীয়া কৰিছে। আজি চাৰ্জশ্বিট দাখিল কৰা 75 দিন উকলি গ'ল, আজিলৈকে তেওঁলোকে বিশেষ আদালত তথা ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে। গৰিমা বৌয়ে কান্দি কৈ আছে, পানী বৰঠাকুৰ বৌয়ে কান্দি কৈ আছে যে
বিশেষ আদালত গঠন কৰিব লাগে অসমৰ অধিবক্তা সমাজে কৈ আছে আইনজ্ঞসকলে কৈ আছে যে এইটো গতিত যদি হত্যাৰ বিচাৰ হয় তেনে 20 বছৰতো জুবিন গাৰ্গে ন্যায় নাপায় বুলি অসমৰ অধিবক্তা সমাজে কৈ আছে কিন্তু তাৰ পিছতো এইগৰাকী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতো আজি পৰ্যন্ত ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে কাৰণ মুখ্যমন্ত্ৰীয়ে ভাবিছে যে নিৰ্বাচনৰ বতৰণি পাৰ হোৱাৰ পিছতে এই হত্যাকাৰীসকলক জামিনৰ মুকলি কৰাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে এই চেষ্টা অসমবাসীয়ে কেতিয়াও সফল হ'বলৈ নিদিয়ে মুখ্যমন্ত্ৰী মহোদয় আপুনি মনত ৰাখিব অসমৰ এই হিৰান্ত শৰ্মা চামকানু মহন্তৰ হত্যাকাৰী বুলি জানে আৰু এজন আচল হত্যাকাৰী আছে বুলি অসমৰ মানুহে সন্দেহ কৰি আছে সেই হত্যাকাৰী কোন অসমৰ ৰাইজে লাহে লাহে অনুমান কৰিবলৈ আৰম্ভ কৰিছে গতিকে শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন কৰি আমাৰ জুবিনদাৰ ন্যায় ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰামতে দাবী কৰিছোঁ আৰু যদি দাবী মানি নলয় তেতিয়া ইয়াতকৈ অধিক শক্তিশালী প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে আমি সাজু থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে জুবিনদাৰ হত্যা গোচৰটো লেহেমীয়া কৰিছে আজি চাৰ্জশ্বিট দাখিল কৰা ৭৫ দিন উকলি গ'ল আজিলৈকে তেওঁলোকে বিশেষ আদালত তথা ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে গৰিমা বৌয়ে কান্দি কান্দি কৈ আছে পানী বৰঠাকুৰ বৌয়ে কান্দি কান্দি কৈ আছে বিশেষ আদালত গঠন কৰিব লাগে অসমৰ অধিবক্তা সমাজে কৈ আছে আইনজ্ঞসকলে কৈ আছে যে এইটো গতিত যদি হত্যাৰ বিচাৰ হয় তেনে 20 বছৰতো জুবিন গাৰ্গে ন্যায় নাপায় বুলি অসমৰ অধিবক্তা সমাজে কৈ আছে কিন্তু তাৰ পিছতো এইগৰাকী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতো আজি পৰ্যন্ত ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে কাৰণ মুখ্যমন্ত্ৰীয়ে ভাবিছে যে নিৰ্বাচনৰ বতৰণি পাৰ হোৱাৰ পিছতে এই হত্যাকাৰীসকলক জামিনৰ মুকলি কৰাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে এই চেষ্টা অসমবাসীয়ে কেতিয়াও সফল হ'বলৈ নিদিয়ে মুখ্যমন্ত্ৰী মহোদয় আপুনি মনত ৰাখিব অসমৰ এই হিৰান্ত শৰ্মা চামকানু মহন্তৰ হত্যাকাৰী বুলি জানে আৰু এজন আচল হত্যাকাৰী আছে বুলি অসমৰ মানুহে সন্দেহ কৰি আছে সেই হত্যাকাৰী কোন অসমৰ ৰাইজে লাহে লাহে অনুমান কৰিবলৈ আৰম্ভ কৰিছে গতিকে শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন কৰি আমাৰ জুবিনদাৰ ন্যায় ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰামতে দাবী কৰিছোঁ আৰু যদি দাবী মানি নলয় তেতিয়া ইয়াতকৈ অধিক শক্তিশালী প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে